মানুহৰ মাজলৈ কাপোৰ কেনেকৈ আহিল? অৰুণাচল প্ৰদেশত কামলাং নামেৰে এখন নৈ আছে। কোৱানচা নামৰ ডেকা এজন প্ৰায়ে তালৈ মাছ মাৰিবলৈ যায়। কোৱানচা ঘাটমাউৰা। তেওঁ ওৰে দিনটো পথাৰত কাম কৰিলেহে দুবেলা দুমুঠি খাবলৈ পায়। নহ'লে তেওঁৰ পেটত গাঁঠি টেকেলিও কাটি। তেওঁৰ কিন্তু মাছ মৰাতহে হেঁপাহ। এদিন তেওঁ কামলাঙৰ পানীত এখন দলঙা পাতি থলে। গধূলি পৰত দলঙাখন দাঙি তেওঁ আনন্দত জঁপিয়াই উঠিল। দুটা অচিনাকি মাছ দলঙাত উঠিছে। তাৰে এটা সৰু, আনটো ডাঙৰ। ডাঙৰ মাছটো দেখি তেওঁৰ চকু থৰ হ'ল। ঘৰলৈ নি লাওৰ খোলা এটাত ডাঙৰ মাছটো জীয়াই থলে আৰু সৰু মাছটো খালে। পাছদিনাখন গধূলি কামৰ পৰা উভতি আহি কোৱানচাই তেওঁৰ ঘৰটো কাপোৰেৰে ভৰি থকা দেখিলে। এদম কাপোৰ। কোনে বাৰু আনি থলে কাপোৰৰ দমটো? বিস্ময়ত তেওঁৰ চকু কপালত উঠিল। নিতৌ ৰাতিপুৱা মাছটোক আহাৰ খুৱাই কোৱানচা কামলৈ যায়। ঘূৰি আহি প্ৰতিদিনে তেওঁ বাৰেবৰণীয়া কাপোৰেৰে ঘৰটো ভৰি থকা দেখা পায়হি। এদিন ৰহস্য ভেদ কৰিবলৈ তেওঁ কামলৈ নগৈ ঘৰটোৰ ওচৰতে লুকাই থাকিল। কোৱানচাই দেখিবলৈ পালে যে মাছটোৱে লাহেকৈ নিজৰ ৰূপ এৰি এজনী দীপ-লিপ ছোৱালী হ'ল। তাই তাঁতশাল মেলি খটখটাই কাপোৰ ববলৈ ধৰিলে। কোৱানচাই সাউৎকৰে গৈ তাইৰ হাতত থাপ মাৰি ধৰি সুধিলে, "তই কোন? ক'ৰ পৰা আহিছ? কেনেকৈ কাপোৰ ববলৈ শিকিলি? ফুলবোৰৰ এই নমুনাবোৰ ক'ত পালি?" থতমত খাই ছোৱালীজনীয়ে ক'লে, "মই হামব্ৰু ফৈদৰ জীয়াৰী হামব্ৰু মাই। ঘৰ কামলাঙত। আদিমানৱী নিমকেই মোক শিপিনী হ'বলৈ কোৱাত মই কাপোৰ বোৱা আৰম্ভ কৰিলোঁ। ফুলৰ নমুনাবোৰ ক'ত পালোঁ শুনা। মই পানীৰ বুৰবুৰণি, পানীৰ ঢৌ, পাহাৰৰ গছ-গছনিৰ সৌন্দৰ্য দেখি মোহিত হৈ সেইবোৰৰ চানেকি কাপোৰত তুলিলোঁ। পানীত দেখা ৰঙা, নীলা, বগা এই তিনি ৰঙৰ সাপ দেখি তাৰো ৰঙীন চানেকিৰে বুটা তুলিলোঁ। আকাশৰ মনোমোহা ৰং, ডাৱৰৰ লুকা-ভাকু আৰু মাছৰ বাকলিৰ চিকমিকনিৰ ছবিৰেও কাপোৰত বুটা বাচিলোঁ।" হামব্ৰু মাইৰ কথাবোৰ শুনি কোৱানচা মোহিত হ'ল। তেওঁ তাইক বিয়া কৰালে। কোৱানচাই হামব্ৰু মাইৰ লগত যুগ্ম জীৱন আৰম্ভ কৰিলে। এদিন তেওঁলোকে কাপোৰবোৰ ৰ'দত শুকাবলৈ দিছিল। হঠাতে অহা ধুমুহা বতাহে কাপোৰবোৰ উৰুৱাই নি পৃথিৱীৰ চুকে-কোণে সিঁচৰতি কৰি দিলে। যিবোৰ ঠাইত কাপোৰবোৰ পৰিল, সেই ঠাইৰ মানুহবোৰে তেতিয়াৰে পৰা কাপোৰ বব জনা হ'ল। হামব্ৰু মাইয়ে কথাটো গম পাই ক'লে, "পৃথিৱীৰ উপকাৰ হ'ল, আদিমানৱী নিমকেৰ মনোবাঞ্ছাও পূৰ্ণ হ'ল।"